আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। তো কথাটো হ'ল কি, আজি ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটোৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে। তো কৰ্মচাৰীসকলক OPSক দিয়াক লৈ এতিয়া কি অখিল গগৈ ডাঙৰীয়াই হওক বা কৰ্মচাৰীসকলে তেওঁলোকে মন্তব্য কৰিছে, বিধানসভাতো এইখিনি উল্লেখ হৈছে আৰু এতিয়া এই বিষয়টো আটাইতকৈ চৰ্চাত হৈ আছে যে কৰ্মচাৰীসকলৰ কাৰণেও NPSটোৱে ভাল বুলি কৈছে। তো এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক। এতিয়া আৰু ইয়াৰ সমান্তৰালকৈ যদি চাওঁ তেনেহ'লে 2013 চনৰ শিক্ষাগুৰুসকলৰ কি হ'ব, NPS নে OPS নে UPS নে কি কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া, তো এইবিলাকো আপোনালোকে সুধি আছিলে। তো শেষলৈকে চাই থাকক, শেষত আপোনালোকক এইখিনি আপোনালোকে চাই থাকিলে গম পাব কথাখিনি যুক্তিপূৰ্ণ হয় নহয় কি কেনেকুৱা ধৰণৰ। শেষত আপোনালোকে মন্তব্য কৰিব কমেণ্টৰ জৰিয়তে, আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে এতিয়া আপোনালোকক পোনপ্ৰথমে মই জনাবলৈ বিচাৰি আছোঁ যে আপোনালোকে বহুতো শিক্ষাগুৰুৱে এইটো জানিব বিচাৰিছিলে যে 2013 চনৰ শিক্ষাগুৰুসকলে OPS পাবনে তেওঁলোকে। এতিয়া যিহেতু বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে, এতিয়া কিছুমানে তেওঁলোকে NPSৰ যোগেদি কিমানকেইটা টকা পাই আছে আমি আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। একেবাৰে কম টকা, যিটো নেকি টকাৰে তেওঁলোকৰ নিজৰ স্বাস্থ্য যত্ন ল'বৰ বাবেই হওক বা নিজৰ ঔষধ, এই যি বৰ্তমান বৃদ্ধ বয়সত তেওঁলোকৰ যি সমস্যা হৈছে, কিবা এটা কিনিব লগা হৈছে ঔষধ ক্ৰয় কৰিবলৈ, টকাৰ সমস্যা সমাধান নহয় তেওঁলোকৰ। কাৰণ কেলৈ কোনোবাই পাইছে 1500, কোনোবাই পাইছে 2000, এই টকা একেবাৰে নগণ্য। তো এই ক্ষেত্ৰত মই আপোনালোকক জনাওঁ 2013 চনৰ শিক্ষাগুৰুসকলৰ OPS দিয়াক লৈ কোনো ধৰণৰ এতিয়ালৈকে উল্লেখ হোৱা নাই, তেওঁলোকক UPSে দিয়া হ'ব বুলি এটা এনেদৰে খবৰ ওলাইছে। তো আপোনালোকক সেইখিনি জনালোঁ। বাকী যি কৰ্মচাৰীসকলে এইখিনি তেওঁলোকে দাবী কৰি আছে বা অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য কৰিছে যে বাকী যোনসমূহ এই কৰ্মচাৰীসকল তেনেদৰে, আৰু বিশেষকৈ যদি আমি চাওঁ 2013 চনৰ শিক্ষাগুৰুসকলকতো সেইখিনি OPS দিবই লাগে, তেওঁলোকে পাবই লাগে। কাৰণ কেলৈ 1994, 95, 96, 97 তেনেদৰে ৰিকগনাইজ পোৱা বিদ্যালয় প্ৰাধিকৰণ কৰোঁতে 2013 পৰা লাগে। তো এই ক্ষেত্ৰত আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই, তেওঁলোকেতো OPS পাবই লাগে। 30 বছৰ, কোনোবাই 25 বছৰ তেওঁলোকে কাৰ্যকাল কৰিছে চাকৰি ক্ষেত্ৰত। তো আৰু ইয়াতকৈ বিশেষ বহলাই কোৱাৰ কি প্ৰয়োজন আছে, তেওঁলোকেতো সেইখিনি পাবই লাগে। কাৰ প্ৰৰোচনাত পৰি এনেদৰে তেওঁলোকে গৈ 2013 চনত প্ৰাধিকৰণ হ'বলগীয়া হ'ল। বাৰু যি কি নহওক, এই কথাটো হ'ল কি, এতিয়া সকলোৱে এইটো কৈছে যদি মন্ত্ৰী বিধায়কে OPSত পৰে, তেওঁলোকে যদি দৰমহা হাজাৰ পায়, অৱসৰ গ্ৰহণ কৰাৰ পাছত পেঞ্চন হিচাপে তেওঁলোকে OPSত পৰে, তেনেহ'লে এই শিক্ষাগুৰুসকলৰ আৰম্ভ কৰি এই কৰ্মচাৰীসকল 2004 পৰা পাছৰ পৰা তেওঁলোকে সেইখিনি শিক্ষাগুৰুসকলে তেওঁলোকে বা যি কৰ্মচাৰী নহওক তেওঁলোকে যে এইখিনি এতিয়া চাকৰি কৰি আছে, তেওঁলোকক NPSটো কোনে ভাল বুলি কৈছে যে UPS যিহেতু দিবলৈ গৈ আছে, UPSতকৈ NPSটোৱে ভাল, সেইটো কথা কৈছে। UPSটো আৰু এটা আমি যদি চাওঁ তেনেহ'লে একেবাৰে অৱস্থা বেয়া কৰি দিব কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণৰ পাছত, সেইবাবে NPSটো ভাল বুলি কৈছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, অখিল গগৈ ডাঙৰীয়াই এইটো কথা কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে NPSটো ভাল বুলি, তো OPSতকৈ NPSটো ভাল বুলি কোৱা নাই কৰ্মচাৰীসকলে। তো বিষয়টো সেইটো হ'লে সকলোৰে বাবে সমান হ'ব লাগে। মুঠৰ ওপৰত এই বিষয়টো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে, OPS হ'ব লাগে, OPS দিব লাগে, এক নীতি হ'ব লাগে, এক দেশ এক নীতি হ'ব লাগে। কাৰোবাক UPS, কাৰোবাক NPS, কাৰোবাক UPS, কাৰোবাক OPS, এনেকুৱা ধৰণৰ নহয়, হ'লে সকলোৰে বাবে সমান হ'ব লাগে। মুঠৰ ওপৰত OPS দিব লাগে বুলি এইদৰে মন্তব্য কৰিছে। এতিয়া আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। বহুতো সেইখিনি কৰ্মচাৰীসকলে তেওঁলোকে মন্তব্য কৰিছে ইতিমধ্যে যে আমাক OPS লাগে। আৰু এই ক্ষেত্ৰত এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো ফেচবুক পোষ্টত লিখিছে বা তেওঁ সেইখিনি জনাইছে যে কৰ্মচাৰীসকলে কেৱল কমেণ্ট কৰিব, জনাব যে OPS ভাল নে NPS ভাল নে UPS ভাল। তো তেওঁলোকে সকলোৱে কৈছে যে OPSে ভাল। তো এই ক্ষেত্ৰত OPS হ'ব লাগে বুলি তেওঁ এইখিনি দাবী জনাইছে। মুঠৰ ওপৰত এতিয়া যদি আমি চাওঁ বিধানসভা বাজেট অধিৱেশনটো এই বিষয়টোক লৈ বহুতখিনি প্ৰশ্ন উত্থাপন হৈছে। মুঠৰ ওপৰত সকলোকে OPSৰ আওতাত আনিব লাগে বুলি মন্তব্য কৰিছে। তো এতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে কাৰ্যকৰী কৰে। কিন্তু OPS অনাটো ইমান এটা সহজ নহয়, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত পূৰ্বতে এটা ডাঙৰকৈ বিশেষকৈ বহলাই এটা তেওঁ মন্তব্য আগবঢ়াইছিলে। বাৰু যি কি নহওক, কথাটো হ'ল কি, আমি যদি চাওঁ তেনেহ'লে সকলোৰে বাবে সমান হ'ব লাগে। OPS হ'লে OPS হ'ব লাগে, সকলোৰে বাবে NPS হ'লে NPS হ'ব লাগে, UPS হ'লে UPS হ'ব লাগে। তো এইখিনিয়ে কথা। আগন্তুক সময়ত আপোনালোকক গম পাম, খবৰ কি আপোনালোকক জনাম। সেইখিনি আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।